সাক্ষী ভাও, উইটনেছ ছেল্ফ, যাক প্ৰকৃত পৰিচয় বুলি কৈ আহিছোঁ আমি। কি হয় তাৰ মানে? উইটনেছ ছেল্ফ বা সাক্ষী ভাৱ মানে হৈছে শৰীৰ আৰু মনতকৈ পৃথক হৈ সাক্ষী হোৱা, শৰীৰৰ, মনৰ আৰু সমগ্ৰ সংসাৰৰ। কিন্তু আমাৰ অভ্যাস বেলেগ ধৰণৰ। আমি নিজকে শৰীৰ আৰু মন বুলি ভাবিবলৈ অভ্যস্ত হৈ পৰিছোঁ। শৰীৰ আৰু মনৰ নিজা গুৰুত্ব, নিজা ভূমিকা আছে, কিন্তু এই দুয়ো অৱয়ৱেই সীমিত হয়। কেৱল শৰীৰ আৰু মনৰ সীমাবদ্ধতাতেই সোমাই থাকিলে ব্যাপক স্বৰূপৰ ফালে যোৱা নহ'বই কেতিয়াও। আমি বুজিব লাগিব অলপ পৃথক ধৰণেৰে যে ভোক আমাৰ নালাগে, শৰীৰৰ লাগে। সুখ বা দুখ আমাৰ অনুভৱ নহয়, মনৰ অনুভৱ হয়। শৰীৰ আৰু মনৰ অনুভৱবোৰক আমাৰ অনুভৱ বুলি ক'লে বিপদ আহি পৰে। অলপ পৃথক ধৰণৰ কথাবোৰ, কিন্তু আমি এইদৰে বুজিব লাগিব। তেতিয়াহে শৰীৰ আৰু মনৰ সীমাবদ্ধতাত সোমাই নাথাকি সেইবোৰৰ পাৰলৈ আমি যাব পাৰিম, সাক্ষী ভাবলৈ আমি যাব পাৰিম আৰু সাক্ষী হৈ সমগ্ৰ জীৱনটোক চাব পাৰিম। শৰীৰ আৰু মনক নিজৰ প্ৰকৃত পৰিচয় বুলি যিমানেই ভাবি থাকিম, সিমানেই সীমাবদ্ধতাত সোমাই, কাৰাগাৰত সোমাই গোলাম হৈ থাকিম। শৰীৰ আৰু মনে নিজৰ সীমিত সামৰ্থ্যৰে মানৱ জীৱনত এনেও বিভিন্ন কৰ্ম, বিভিন্ন চিন্তা কৰি যাব, বিভিন্ন প্ৰভাৱ পাই থাকক। আমি বুজিব লাগিব যে আমি শৰীৰ আৰু মনৰ সীমাবদ্ধতাত সোমাই থকা তত্ত্ব নহয়, আমি সাক্ষী হয়। আমি শৰীৰ আৰু মনৰ দৃষ্টা হয়। ভোক আমাৰ নালাগে, সুখ আমাৰ নহয়, শৰীৰ আৰু মনৰ হয় তেনে অনুভৱবোৰ। আমি কোন তেনেহ'লে? আমি জানি থাকোঁ যে শৰীৰৰ ভোক লাগিছে, আমি জানি থাকোঁ যে মনৰ সুখ বা দুখ হৈছে। আমাৰ সুখ বা দুখ হৈছে, আমাৰ ভোক লাগিছে বুলি ক'লে বিপদ আহি পৰে। শৰীৰ আৰু মনক নিজৰ সামৰ্থ্যৰে দৈনন্দিন জীৱনৰ বিভিন্ন কাম কৰি যাবলৈ দিওঁ আহক, আৰু নিজেই সাক্ষী হৈ, দৃষ্টা হৈ শৰীৰ আৰু মনৰ বিভিন্ন কাৰ্যক্ৰম চাই থাকোঁ আহক। শৰীৰ আৰু মনে নিজৰ শিক্ষা, নিজৰ বুজাৰ ক্ষমতাৰ ওপৰত ভিত্তি কৰি দৈনন্দিন জীৱনত বিভিন্ন শাৰীৰিক আৰু মানসিক পদক্ষেপ লৈ গৈ থাকিব। আমি সাক্ষী হৈ, উইটনেছ হৈ এক পৃথক দূৰত্বৰ পৰা এই আটাইবোৰ সদা পৰিৱৰ্তনশীল খেল চাই যাম। তেতিয়া এক পৃথক ধৰণৰ শান্তি আহি পৰিব। সেই শান্তিৰ সৈতে এক হৈ পৰিম আমি। এই ধৰণৰ হয় সাক্ষী ভাও, এই ধৰণৰ হয় উইটনেছ ছেল্ফ।